নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে? ময়ো বৰ্তমান আছোঁ দিয়ক ভালে, বেমাৰে আছোঁ আৰু নমৰা কৰি। আহকচোন, আজি ৰাতিপুৱা মানে দেৰিয়ে হ'ল, 10টা বাজি এতিয়া। এতিয়া ৰাতিপুৱা উঠি কাম চাম কৰি এতিয়া মন্দিৰ চন্দিৰ মুচি আহি ইনচুলিন দি গ'ল ফাৰ্মাচীৰ মানুহটো আহি। ইয়াতে ৰ'দত বহিছোঁ ৰ'ব, আধা ঘণ্টা হ'ল। এতিয়া ৰুটি খাম, ৰুটি বনাই আছে, ৰুটি খাম আৰু ৰ'দত বহিছোঁ। ঠাণ্ডাও লাগিছে, বতাহ আছেনে আজি? একেদিনতো আৰু বতাহ দিব ফাগুনৰ মাহ, গতিকে ৰ'দত বহিছোঁ। ওপৰত সাৰিছোঁ আৰু অলপ সময় বহিম, বহি পেলাই আৰু যাম ভিতৰত। চাই থাকিবচোন কি কৰোঁ দিনটোৰ কাৰণে। ৰুটি আৰু চাহ দি গ'লোঁ, লাল চাহ। এই ৰুটি দুখন খাম আৰু দুপৰীয়া বেলাটো খামেই আৰু ৰাতি ৰুটি খাওঁ। মই তাৰমানে এই ডায়েবেটিছটো বেছি হোৱাৰ পৰাই এতিয়া ৰাতিপুৱাও ৰুটি খাওঁ আৰু ৰাতিও ৰুটি খাওঁ। মাত্ৰ এসাঁজে হোৱা চাউলৰ ভাত খাওঁ দিয়কচোন। তথাপিও সিমান হেৰি হোৱা নাই, কিন্তু তথাপিও কমছে আগত কৰি 400 হৈছিল। 400 কৰি এতিয়া 100, পৰহিদিনা জোখতে 187 নে কি আছে। কমিব, ইনচুলিন লৈছোঁ যাতে। ইনচুলিন বেছি কমি গ'লেও বেছি ল'লেও আকৌ ভয় লাগে না, চাই আছোঁ, জুখি আছোঁ। সেইকাৰণে চাই থাকিব। মই এতিয়া ৰুটিখিনি খাওঁ লাল চাহ দি, চেনি তেনি নাই, কিন্তু চেনিও দিয়া নাই, মিঠেও লোৱা নাই একো। খাওঁ মই অলপ মই চেনি মিঠেই নালাগিলেও খাব পাৰোঁ। ধুনীয়াকৈ ৰ'দত বহিলোঁ, ৰ'দ ছায়া খাইলোঁ, ছায়া ঠাণ্ডা। এতিয়া ঘৰৰ ভিতৰত আছোঁ, এই কিবা লাগে। কালিৰ পৰা আৰু ইমান চৰ্দি লাগিছে, একদম মাতটো অলপমান আনিছে আৰু নাকটো সোপা মাৰি ধৰি আছে। নাকেদি কিন্তু একো নলয়, সোপা মাৰি ধৰি আছে আৰু গলটো চেংচেঙি থাকে। বেঙেনা চেঙেনা চব খাইও আছোঁ না, গল চব একদম চেংচেঙি লাগি আছে। এইকেইটা দিনত আৰু বেমাৰী জ্বৰ কাহ সকলোখিনি। ময়ো চুলিগিলা চাওকচোন, ইমান তাৰমানে পানী, সদায় পানী মাথাত দি থাকোঁ না, এইখিনি পকি যায়। কালাৰ লগাম বুলিও লগাই থাকিলেও তাৰমানে ধুই থাকোঁ না, মাথাত জিকে থাকোঁ, চাকি দিব লাগে, পকি থাকে, বগা হৈ থাকে। এই কালাৰগিলাখান একবাৰ লগালে আৰু লগবাই লাগে, তাৰমানে নলগাটোৱে ভাল। নলগালে আৰু ইমান কথা নাই। এতিয়া আৰু যাব লাগিব, তেওঁৰো ATM-খনৰো গৈছে না, সিদিনা বেংকৰ বহীটো হেৰি কৰিলাক। আজি আৰু ATM-ৰ হেৰি গৈছিল, কৰি আজি আনিব যাব। এতিয়া তাতে যাব ওলাইছে, গা চা ধুব লাগিব। তাতে আজি আৰু কৰ্ম এখন আছে, মানে খানা, তেওঁৰ কাৰণে মইতো নাযাওঁ, খানা যাব। আমি নলবেৰীয়া মানুহ না, নলবেৰীয়া মানুহৰ ভাষাটোৱে গম পায়, কথাবিলাক ক'লেয়ে গম পায়। আমি আৰু লিখিত ক'ব চব নাই, আমি আকৌ ডাইৰেক্ট কথিত হয় আমাৰ। আম কেনেকৈ বলছি চাওকচোন, ইমান বলছি, আমাৰ গোটেইগিলা আমে বলছি। এই এডালটো বেছি কৰি বলছি। যোৱাবাৰ ইমান বনা নাছিল, কাৰণ যোৱাবাৰ ঠানিগিলা কাটছিল না, মইনা বাবুৰ বিয়াৰ কাৰণে ঠানিবোৰ কাটবৰ কাৰণে হৈছে। এইবাৰ তামাম বলছি, তাৰমানে একদম ফুলে, পাত দেখাই নাপায়। তাৰে বা কেতিয়া ৰয় আৰু গম নাপায়। আৰু এইবিলাক বতাহো বেছি কৰি বলব, আম বললি বোলে বতাহ বলে, আগৰ মানুহগিলাখানে কোৱা কথা এখান। কবি ডাঙৰো হ'ল, শেষ হ'ল লগে।
নাই কবি কবিৰ দাম নাই দেচোন এতিয়া বেপাৰে নান তথাপিও কবি আৰু ঘৰৰ কবি এটা দুটা খাই আছোঁ আৰু বগৰী আনিছে আমাৰ ঘৰৰ পৰা সিদিনা বগৰী আনি পেলাই মইনাহঁতকো দিলাক মইনাহঁতে খাৱাকো দিলাক আৰু আমাৰ এই ঘৰত ইয়াতে এই বগৰী পকা বগৰী এই আচাৰ কৰিম মিঠে দি এতিয়া বহুত মিঠে লাগিব মিঠেত ডুব যাব লাগিব ডুব গ'লেহে আচাৰ ভাল হ'ব আজি কেইবছৰমান আমাৰ ঘৰৰ বগৰীডাল থাকোঁতে আচাৰ কৰাই আছে মিঠে কিন্তু মিঠেটো কম হৈছে আৰু শুকাওঁতে বেছি হৈছে টান টান হৈছে এইবাৰ কেইটা তাৰমানে সিমান সেই শুকাই নথওঁ আৰু আগদিন হ'লে আৰু হৈ যাব ৰ'দত দিয়া কোনে কোনে বগৰীৰ মিঠে দি পেলাই খাই ভাল পায় ক'বচোন ধুনীয়া ৰঙা লাল হৈ আছে মইতো ইমান টেঙা ভাল নাপাওঁ দে খাব পালে মই খাবও নোৱাৰোঁ সেয়ো নকৰোঁ কাজিডালৰো ফুল বেছি কৰি ফুলা নাই কি কাৰণত বা যোৱাবাৰতো ওলা নাই কিন্তু কেইটামান লাগছি এই ডাঙৰ সেই 3টা বেছি লাগে নাই এবাগে 3টা 6টা ফুলাই নাই ভালকৈ এই বেলৰ গছডালত দেখছি না কিমান বেয়া লাগছিল কিজানি 100মান বেল ফেললোঁ মই এনা কৰি সেই ৰহাম সৰু সৰু কাৰণটো কি বেয়া বেলগিলা কিয় ডাঙৰ নহয় ডাঙৰ নহওঁতে পৰি যায় কিবা ক'লা পৰে আৰু পৰি যায় কিয় সেনে হয় ক'বচোন কোনোবাই জানে যদি কাৰণটো কি আৰু কাজিৰ ফুল এটা দুটা ফুল হৈছে এতিয়াহে ফুলবা ধৰিছে এতিয়া একডাল গোল নেমুও আছে গোল নেমুডালো ফুলছে কিজানি অলপ অলপ সিমান নাই অলপ অলপ নলবাৰী যাব দীঘলা হাতৰ চলা পিন্ধি গৰম চলা পিন্ধি পেলাই ঠাণ্ডা চলাকেইটা জবাত থৈ দিছে আৰু দীঘলা হাতৰ চলা পিন্ধিছে কিমান কাপোৰ নাইয়ে নে কি চৌকেছত কিমান দাম লাগি আছে তোৰ চলা কিয় নিপিন্ধতে তেওঁ কেৱল হাত দীঘলা চলাটো কচে ফালে নি আৰু ৰাতি চুৱেটাৰ পিন্ধা আৰু এতিয়া হাফ চলা পিন্ধি যাওঁ তেওঁ এতিয়া কামত যাব কিবা কামত যিকোনো মানুহৰ গাত এটা বেমাৰ লাগি থাকিলে শান্তি নাই জীৱনটোত বেমাৰটো নিচিদ্ৰি নহওক বুলি তাৰমানে এটা মনটো কিবা খুটখুটে থকা বোলে কিবা হ'ল অমুক হ'ল তমুক হ'ল সৰু বেমাৰটোও তাৰমানে ডাঙৰ ডাঙৰ লাগে সেনে চবৰে মোৰ বুলি নহয় প্ৰত্যেকৰে এতিয়া চৰ্দি লাগেতো বেলেগ কথা ভিতৰৰ কিছুমান এনেই কিবা বস্তু হ'লে ভিতৰত এতিয়া আপোনাক তাৰমানে তেনেহ'লে ভয় লাগে মনটো দি যিমান পৰীক্ষা কৰিলেও তাৰমানে ভয় লাগি থাকে মোৰো সেনেহানে হৈছে ডাক্তৰে একো নাই বুলি কৈ আছে CT স্কেন কৰা গৈছে MRI কৰা গৈছে আকৌ নাই তাৰমানে ৰিপৰ্ট দেখাৰ পিছত কৈছে আপোনাৰ একো হেৰি নাই নিশ্চিন্ত বুলি আপুনি ঘৰত যায় কিন্তু মই ক'ৰবাত কিবা নমিনী বিয়া হ'লিয়ে তাৰমানে ভাবোঁ কিজানি ডাক্তৰে কিজানি মিছাই ক'লাক সেনেহান মিছা নকয় কাৰণ ইমান টকা ভৰাৰ পিছত আৰু ডক্তৰেনো টকা পোৱাৰ কাৰণে বাহিৰ কৰিব কিন্তু মিছা কৈ পেলাইনো মোৰ বেমাৰটো নহয় বুলি কেনেকৈ ক'ব সেইটো ক'ব লাগিব কাৰণ ৰিপৰ্টত যি আছে আৰু সেয়ে কৈছে কিন্তু আজি 15-20 দিনৰ বেছি হ'ল মই ৰিপৰ্টটো দেখি অহাৰ পিছত এতিয়া তথাপিও মানুহটো আছোঁ আৰু এনে কৰি কিন্তু পটকৈ কিবা এটা হ'লেহে মনটো আৰু বেয়া দেখি যায় কিজানি বেমাৰটো কমাই নাই ৰাতিপুৱা খোজো কাঢ়ি আছোঁ একেদিন ডায়েবেটিছটোৰ কাৰণে খোজকাঢ়ি
বেছিৰ কাৰণে অলপমান ক'ৰবাত আধা ঘণ্টামান খোজকঢ়া যায়। সেইটো বেছিয়ে লাগে হিচাপ মতে, কাৰণ চুগাৰটো বেছি হৈছিল না, এতিয়া কমিছে অলপ বহুতখিনিয়ে কমিছে। ইনচুলিন লৈ থকাৰ কাৰণে হৈছে। এতিয়া ইনচুলিনটোতো আৰু সদায় লৈ থাকিব লগা নহয়, ইনচুলিনটো এৰিব লাগিব। এৰিব লাগিলে আৰু কিনিব লাগিব, কিনিলেহে তাৰমানে ইনচুলিনটো দিয়া বন্ধ হ'ব। আজি ল'লোৱে একমাহৰ বেছিয়ে ল'লোঁ যদি ইনচুলিন। একমাহে হ'ব, কাৰণ 15 দিন হৈ গৈছে আৰু 15 দিন হ'ব। বৃহস্পতিবাৰ কালি মানে 15 দিন হ'ব। 15 দিন হ'লে একমাহে হ'ব। এতিয়া কৰি লোৱা যায় আছে ইনচুলিন। পুৱা আৰু ৰাতিপুৱা 9:30 মানত, আৰু মুঠতে 9টাৰ পিছত, আৰু ৰাতিও 9টাৰ পিছতে লোৱা যায়। সেনেকৈ মোকতো চুগাৰৰ ডাক্তৰে কেইনাবাতে ল'ব দিছিল। মই ভয় লাগে, নিজে ল'ব নোৱাৰোঁ। এতিয়াওতো নিজে ল'ব নোৱাৰিলোৱে, বেলেগে দি যায়। নিজে ল'ব পাৰিলে ভাল। ইনচুলিনটো মানুহ নিজে লৈ শুনা মানে যিমানেই শুনিছোঁ সিমান নিজে লৈ আছে তাৰমানে মানুহখিনি। মইহে নোৱাৰোঁ, ক'ব নোৱাৰোঁ। ইমান বেজি আছে দিয়া, মোৰ ইমান বেজি চেজি লৈ আছোঁ, কিন্তু আৰু নিজে নোৱাৰোঁ আৰু সেনা। এওঁতো নোৱাৰে, এওঁতো আৰু মোৰ বেজি ইনচুলিন দিব ধৰিলে এতিয়া কাষৰ পৰা গুচি যায়, ভয় কৰে। এইটো ছালত দিয়ে বস্তুটো, অলপমান নাওমেনি গম পায়। ঔষধখিনি পাছ কৰাৰ পিছত যোৱাৰ পিছত অলপ গম পায়, আৰু দিয়াৰ লগে লগে অলপ গম পায়, কিন্তু বেছি নাপায় তাৰমানে। আপোনালোকে যোনে ইনচুলিন লৈছে নিজে গম পাইছে কেনে পায়। হ'ব দিয়ক, আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ, কাৰণ আৰু বেলেগ হেৰি আছে মোৰ তাৰমানে। আজি লওঁ, বাই বাই।